আহ, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্টত যদি আপুনি এপ্লাই কৰিব বিচাৰে, আম, তেনেহ'লে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব লাগিব। সেইটো হ'ল ডিষ্ট্ৰিক্ট চিলেকশ্যন। কাৰণ আপুনি যিটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, এইটো ডিষ্ট্ৰিক্টৰ পষ্টৰ কাৰণে এলিজিবল হ'ব অনলি। আৰু পষ্টিং ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। আৰু এইটো অফিচিয়েল নটিচখনত মেনশ্যন কৰা আছে। আৰু এইটো হ'ল এক ছেকেণ্ড মই আছোঁ। ইয়াত ক্লিয়াৰকৈ মেনশ্যন কৰা আছে, আপুনি কেৱল মাত্ৰ এটাই ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰিব। মানে আপুনি দুখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব নোৱাৰিব, এটাই ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব। আৰু যিটো ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিব, সেইটো ডিষ্ট্ৰিক্টৰ পষ্টৰ কাৰণেই আপোনাৰ চিলেকশ্যনটো হ'ব। ইয়াত লেখা আছে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ চিলেকশ্যনটো হ'ব। আৰু এতিয়া অনলি ছিংগুল ডিষ্ট্ৰিক্ট আপুনি কেৱল মাত্ৰ এটাই ডিষ্ট্ৰিক্টৰ এগেইনষ্টত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল, আপোনালোকে অফিচিয়েল নটিচখন নিশ্চয় চাইছে। তাত ক্লিয়াৰলি ভেকেঞ্চি ডিটেইলছ ডিষ্ট্ৰিক্ট ৱাইজ মেনশ্যন কৰা আছে। অলপ আগত কৈ আপোনাক কৰিব লাগিব। তাত ভেকেঞ্চি ডিটেইলছ, ফুল ভেকেঞ্চি ডিটেইলছ আছে তাত, ফুল ডিষ্ট্ৰিক্ট ৱাইজ। ইয়াত আপোনালোকে অফিচিয়েল নটিচখন চালে আপোনালোকে ইয়াত ফুল ভেকেঞ্চি ডিটেইলছখন পাই যাব। কোনটো ডিষ্ট্ৰিক্টত হাইয়েষ্ট ভেকেঞ্চি আছে আৰু কোন ডিষ্ট্ৰিক্টত চবতকৈ কম ভেকেঞ্চি আছে। তাত আপোনালোকে যদি চায়, চাউথ চালমাৰা মানকাছা যিহেতু ডিষ্ট্ৰিক্ট আছে, ইয়াত চবতকৈ বেছি ভেকেঞ্চি আছে। আৰু ছেকেণ্ড হ'ল আপোনাৰ ছেকেণ্ড হ'ল আপোনাৰ চৰাইদেউ। ইয়াত আপোনাৰ 25 ভেকেঞ্চি আছে। তো এতিয়া আপোনালোকে এই টেবুলখন অলপকৈ ভালকৈ চাই ল'ব, তেনেহ'লে আপোনালোকে গম পাব যে কোনটো ডিষ্ট্ৰিক্টত আপোনাৰ পষ্টটো বেছি আছে, কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে ভাল হ'ব। এতিয়া মেইন কথাটো হ'ল, কোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিলে আপোনাৰ চিলেকশ্যন হোৱাৰ চান্স বেছি হ'ব পাৰে, বা কাট অফ কম হ'ব। এতিয়া নেক্সট কথাটো হ'ল, যিটো ডিষ্ট্ৰিক্টত মানুহে বেছি এপ্লাই কৰিব, সেই ডিষ্ট্ৰিক্টখনত কম্পিটিশ্যন বেছি হ'ব, বা এইটো চাব লাগিব কোন ডিষ্ট্ৰিক্টখনত কম্পিটিশ্যন হাই হ'ব। যি ডিষ্ট্ৰিক্টত কম্পিটিশ্যন হাই হ'ব, সেইটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে মানে কাট অফ অলপ বেছি হাই হ'ব, কম্পিটিশ্যনো বেছি হাই হ'ব। আৰু আপুনি যদি ৰিজাৰ্ভ কেটাগৰীৰ হয়, তেনেহ'লে যিটো ডিষ্ট্ৰিক্টত বেছি ৰিজাৰ্ভ পোষ্ট আছে, তাত এপ্লাই কৰিলে ভাল। আৰু লাষ্ট কথাটো হ'ল, যিবিলাক ডিষ্ট্ৰিক্টত কম মানুহে এপ্লাই কৰিব, কম কম্পিটিশ্যন হোৱাৰ চান্স আছে, সেইখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে চিলেকশ্যন হোৱাৰ চান্স বেছি হ'ব। আৰু ইয়াত কেটাগৰী ৱাইজ পষ্টখিনি ভালকৈ মেনশ্যন কৰা আছে। তাত আপোনালোকে চালে সেইটো মানে বুজি পাব কোনটো ডিষ্ট্ৰিক্টত কিমানটা পষ্ট আছে। এতিয়া আপোনালোকে অলপ ৰিচাৰ্চ কৰি ডিচিশ্যন ল'ব যে কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। কাৰণ বহুত কেইটা ডিষ্ট্ৰিক্ট আছে, তাত বেছি মানুহে এপ্লাই নকৰে। আৰু কেইটামান ডিষ্ট্ৰিক্ট এনেও থাকিব পাৰে যাত মানে বহুত মানুহে এপ্লাই কৰিব। চ' সেইকাৰণে আপোনালোকে অলপ ভালকৈ ৰিচাৰ্চ কৰি আপোনালোকে এপ্লাই কৰিব, যাতে আপোনাৰ সেইটো মানে চিলেকশ্যন হোৱাৰ চান্সটো অলপ বেছি হয়। তো আৰু ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট কৰি জনাব। ধন্যবাদ।